সম্পাদকৰ দায়িত্ব দিছে? হয়, নমস্কাৰ। মই দ্বিতীয়বাৰ ৰাইজে যেতিয়া দ্বিতীয়বাৰ মোক দায়িত্ব দিছে, গতিকে ভালদৰে কৰিম বুলি ভাবিছোঁ। তো লগত সহযোগটো লাগিবই চবকে। সহযোগ কৰি যদি ভালকৈ দুবছৰৰ কাৰণে মানে পাতিছে, গতিকে আমি আজি ভাল লাগিলে। আজি আমাৰ জেনেৰেল মিটিংখন যিখন আয়োজন কৰা হৈছিল মাধৱৰাম গগৈ প্ৰাথমিক বিদ্যালয় হচল গাঁৱত, ইয়াত প্ৰায় 58 জেন্টছ, এপ্ৰক্সিমেটলি 30 লেডিজ পৰিয়ালসহ আজি হৈছিলে। ইয়াত আজি আমাৰ অনুষ্ঠানটি আমি ভালদৰে উদযাপন কৰিলোঁ। সভাপতি মানে পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হ'ল। নতুন কমিটিত সুবদাৰ মেজৰ দিগন্ত শইকীয়াদেৱক নতুন সভাপতি পতা হ'ল আৰু অনাই কেপ্টেইন পুতুল শইকীয়া মানে মই নিজেই মানে উপ সভাপতি, ভাইচ প্ৰেচিডেণ্ট মানে হিচাপে ৰাইজে মঞ্জুৰি দিছে। আৰু পুৰণা কমিটিৰ সম্পাদক ছেক্ৰেটৰী শ্ৰীযুত নবীন চাংমাই ডাঙৰীয়াক দুবাৰ আকৌ নতুন কমিটিত মানে তেখেতক সম্পাদক হিচাপে মানে মনোনীত কৰা হৈছে। আৰু এই কমিটিখনে এইটো সিদ্ধান্ত লৈছে কি এই কমিটি কণ্টিনিউ 2 বছৰ চলিব, 2 বছৰ পিছত ইয়াক ভংগ কৰা হ'ব। আৰু এইমতেই তাৰমানে আকৌ যদি সেই পদবী মানে সেই বিভাগৰ যদি দুবাৰ চিলেক্ট হয়, তেখেতে কণ্টিনিউ 2টা টাৰ্ণে কমপ্লিট কৰিব পাৰিব, তাৰ ওপৰত নহ'ব। এয়া আজি সভাৰ বিশেষ মন্তব্য। আৰু কিছুমান পইণ্ট ৰেইজ হৈছিল, সেই পইণ্টৰ বিষয়ে যেনেকৈ কেণ্টিনৰ ওপৰত, আমাৰ নিধিৰ ওপৰত, প্লাছ ECHSৰ মেচিনাৰী ট্ৰিটমেণ্ট, এইবিলাকৰ ওপৰত কিছু পইণ্ট ৰেইজ হৈছিল। তাৰ আমি অলৰেডি নোট কৰা হৈছে আৰু তাৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু বিশেষকৈ নতুন কমিটি গঠনত ৰাইজে বহুত উৎসাহ দেখাইছে আমাৰ প্ৰাক্তন সৈনিকসকলে, কাৰণ